মাথো এটা মাহ যেহেতু জানুৱাৰীত মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী দলং আৰু এখন ক'বলগীয়া বহু প্ৰত্যাশিত দলং আছিলে 2000 চনৰ আগষ্ট মাহত এই দলঙৰ কামৰ আসলে শুভাৰম্ভ হৈছিলে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে যেহেতু জানুৱাৰী মাহত এই দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰিব আৰু মই বৰ্তমান উপস্থিত আছো দলঙৰ ওপৰত আছো উত্তৰ গুৱাহাটীৰ দিশত মই পৰিৱেশটো দেখুৱাই আছো কেমেৰা পাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে যে অহা জানুৱাৰী মাহত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব বহু প্ৰত্যাশিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং ক'বলৈ গ'লে এখন অতি অত্যাধুনিক দলং হ'ব বুলি ইতিমধ্যে কোৱা হৈছে আৰু এই দলংখনৰ যি কাম এই আনুষ্ঠানিকভাৱে 2000 চনৰ আগষ্ট মাহত ইয়াৰ লাই খুঁটা পোতা হৈছিলে তাৰ পিছতে এই কাম আচলতে ক'বলৈ গ'লে বিৰামহীনভাৱে চলি আছে আৰু প্ৰায় 1200 শ্ৰমিক অভিযন্তা আৰু বিষয়া কৰ্মচাৰীয়ে নিৰলসভাৱে তেওঁলোকে কাম কৰি থকাৰ পিছত প্ৰায় 5 বছৰ 4 মাহত এই দলঙৰ কাম সম্পূৰ্ণ হোৱাৰ পথত এই গোটেই পৰিৱেশটো মই দেখুৱাই আছো আৰু এইখন যেহেতু এক্সট্ৰা ড'জ কেবল ব্ৰিজ বুলি কোৱা হৈছে এখন অতি অত্যাধুনিক হ'ব দেখিবলৈ শুৱনি হ'ব আৰু এয়া আচলতে উত্তৰ গুৱাহাটী তথা সমূহ অসমবাসীৰ কাৰণে এক উপহাৰ স্বৰূপ হ'ব ইয়াতে যেহেতু কেবল ব্ৰিজ বুলি কোৱা হৈছে এইটো এক্সট্ৰা ড'জ কেবল ব্ৰিজ ইয়াতে 132ডাল কেবল থাকিব মই যদি সম্ভৱ হয় কেমেৰা পাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে ইয়াতে প্ৰতিটো খুঁটাত আচলতে এই এনেধৰণৰ কেবল দেখিবলৈ পোৱা যাব আৰু এই ইয়াতে কেবল আছে 132ডাল মই নিউজ লাইভৰ দৰ্শকক ইয়াত দেখুৱাই আছো আৰু ইয়াৰ যিটো ব্ৰহ্মপুত্ৰৰ ওপৰত মেইন যিখন দলং যিখন প্ৰধান দলং ইয়াৰ দৈৰ্ঘ্য হৈছে 1.2 কিলোমিটাৰ তাৰ পিছতে দলঙৰ উত্তৰ গুৱাহাটীৰ দিশত যেহেতু প্ৰায় গৌৰীপুৰলৈ ইয়াৰ পৰা গৌৰীপুৰলৈ থাকিব আৰু ইয়াৰ যিটো মূল পথ এই মূল পথটো প্ৰায় 4 কিলোমিটাৰ হ'ব গতিকে ইয়াৰ এই মূল পথৰ কাম ইতিমধ্যে যুদ্ধদেহীভাৱে চলি আছে আৰু জানুৱাৰী মাহৰ পূৰ্বে এই দলঙৰ কাম সম্পূৰ্ণ হৈ উঠিব আৰু নিশ্চিতভাৱে এখন এটা সমগ্ৰ অসমবাসীৰ কাৰণে এক উপহাৰ স্বৰূপ হ'ব আৰু গুৱাহাটীৰ দিশত যেহেতু ৱাই আকৃতিৰ এটা ৰেম্প থাকিব আৰু সেই ৰেম্পৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু এই দলংখন আচলতে উত্তৰ গুৱাহাটীৰ এটা দীৰ্ঘদিনীয়া দাবী আছিল বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত দাবী জনাই আহিছিলে যে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী এখন দলং হ'ব লাগে কিন্তু বহুত চৰকাৰ আহিল গ'ল কোনেও এই কথাটোত গুৰুত্ব দিয়া নাছিলে কিন্তু আমাৰ যেহেতু বিজেপি চৰকাৰ আহিল আৰু বিজেপি চৰকাৰৰ সময়তে এই দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিলে ইয়াত কেইবাজন লোক আছে মই কথা পাতিবলৈ যত্ন কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছিলোঁ আপোনালোকেও দীৰ্ঘদিন ধৰি দাবী জনাইছিলে যে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী এখন দলং হ'ব লাগে আৰু এতিয়া সেই সপোন আপোনালোকৰ যিটো দাবী আপোনালোকৰ যিটো সপোন আছিল সেই সপোন এতিয়া দিঠক হোৱাৰ পথত কি ক'ব হয় গুৱাহাটী উত্তৰ গুৱাহাটী দলংখন ব্ৰহ্মপুত্ৰৰ ওপৰত এই দলঙৰ দাবীটো আচলতে 1985 চনৰ পৰাই কৰি অহা হৈছিলে আৰু বিভিন্ন চৰকাৰ আহিল গ'ল কিন্তু এই ক্ষেত্ৰত আমি দলংখনৰ হোৱাৰ মুখটো নেদেখিলোঁ আৰু কিছুদিন পিছতে আমি এই দলংখনৰ মুকলি হোৱা ৰূপটো দেখিবলৈ পাম আৰু এই দলংখন হোৱাৰ লগে লগে উত্তৰ গুৱাহাটীৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল উপকৃত হ'ব আৰু গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত পাৰ্থক্য নাথাকিব আৰু ইতিমধ্যে গুৱাহাটীলৈ উত্তৰ গুৱাহাটীলৈ আচলতে এক আমূল পৰিৱৰ্তন অহা দেখিবলৈ পোৱা গৈছে নৱপ্ৰজন্মৰ লোক আছে মই কথা পাতিম ভাইটি কি ক'বা যিহেতু এটা উপহাৰ স্বৰূপ আৰু এই দলংখন যিহেতু জানুৱাৰীত মুকলি হ'বলৈ গৈ আছে ভাল লাগিছে এক্সাইটেড দলংখন যিহেতু হ'ব এটা ভাল কানেকশ্যন হ'ব কলেজ যোৱাত ভাল হ'ব নৰ্থ গুৱাহাটীৰ পৰা গুৱাহাটী যোনে যায় তেখেতলোকৰ কাৰণে ভাল হ'ব আৰু কানেকশ্যনটো ভাল হ'ব আৰু এফিচিয়েঞ্চি বাঢ়িব মানুহৰ মাত্ৰ এটা মাহ জানুৱাৰীত উদ্বোধন হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী বহু প্ৰত্যাশিত দলং কি ক'ব আমি যথেষ্ট সুখী আনন্দিত যে বহু প্ৰত্যাশিত এই ব্ৰিজখন আমি লাভ কৰিছোঁ আৰু জানুৱাৰীত উদ্বোধন কৰিব জানুৱাৰীত যেহেতু গুৱাহাটী উত্তৰ গুৱাহাটী দলং উদ্বোধন হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে গতিকে এই দলংখনে উত্তৰ গুৱাহাটীলৈ কি পৰিৱৰ্তন আনিব
হয়, দলংখন জানুৱাৰীত উদ্বোধন হ'ব বুলি গম পাই আমি খুব উৎফুল্লিত, খুব আগ্ৰহেৰে বাট চাই আছিলোঁ। এইখন দলংখন হোৱাৰ পিছত উত্তৰ গুৱাহাটীৰ লগত কোনো ধৰণৰ পাৰ্থক্য নাথাকিব, অৰ্থাৎ আমি গুৱাহাটীৰ ভিতৰৰে হৈ যাম। উত্তৰ গুৱাহাটী ভাল অনুভৱ আমাৰ উত্তৰ গুৱাহাটী ৰাইজৰ, মানে কেনেকে ডিচেম্বৰ মাহটো যায় আৰু সেই জানুৱাৰী মাহটোৰ কাৰণে অপেক্ষাত আছে সকলো ৰাইজ। পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে ধুমুহা গতিত চলি আছে আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু ইতিমধ্যে উল্লেখ কৰিছে যে জানুৱাৰী মাহত যিহেতু নৱবৰ্ষ হয়, নৱবৰ্ষতে এই দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন হ'ব। আৰু তাৰ পূৰ্বে দলঙৰ এই বৰ্তমানৰ এই পৰিৱেশ মই উত্তৰ গুৱাহাটীৰ পৰা দেখুৱাই আছোঁ। কেমেৰাপাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে। এয়া হৈছে উত্তৰ গুৱাহাটীৰ দলঙৰ যিটো ব্ৰহ্মপুত্ৰৰ ওপৰত যি প্ৰধান দলং, এই দলংখন পাৰ হৈ উত্তৰ গুৱাহাটীৰ দিশত এনেধৰণেই কাম চলি থকা পৰিলক্ষিত হৈছে আৰু নিশ্চিতভাৱে জানুৱাৰীত আনুষ্ঠানিকভাৱে মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং।